Dear students, class 12 compulsory subject General Studies অর্থাৎ সাধাৰণ অধ্যয়নৰ এটি চেপ্টাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যন বা ভাৰতীয় সংবিধানৰ প্ৰবেবল ভেৰি শ্বৰ্ট টাইপ আৰু লং কুৱেশ্যনছ এনচাৰ্ছসমূহ লৈ আহিছোঁ যিবোৰ বোথ আছামিজ এণ্ড ইংলিছ মিডিয়ামত দিয়া হৈছে। ভিডিঅ'টোৰ পৰা উপকৃত হোৱা যেন অনুভৱ হ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। ক্লাছ 12 জেনেৰেল ষ্টাডিজ চেপ্টাৰ ভাৰতীয় সংবিধান অতি চমু প্ৰশ্নোত্তৰ। কুৱেশ্যন নম্বৰ 1, ভাৰতীয় সংবিধানৰ প্ৰকৃতি কেনেকুৱা? এনচাৰ, ভাৰতীয় সংবিধান শক্তিশালী একক বৈশিষ্ট্যযুক্ত যুক্তৰাষ্ট্ৰীয় সংবিধান। কুৱেশ্যন নম্বৰ 2, ভাৰতক ৰাজ্যসমূহৰ সংঘ বুলি সংবিধানৰ কোন অনুচ্ছেদত কোৱা হৈছে? এনচাৰ, অনুচ্ছেদ 1 আৰ্টিকল 1ত বা অনুচ্ছেদ 1ত কোৱা হৈছে। কুৱেশ্যন নম্বৰ 3, ভাৰতীয় সংবিধানে কেনেধৰণৰ চৰকাৰ ব্যৱস্থা স্থাপন কৰিছে? এনচাৰ, সংসদীয় পদ্ধতিৰ চৰকাৰ পাৰ্লিমেণ্টাৰী ফৰ্ম অফ গভৰ্ণমেণ্ট স্থাপন কৰিছে। কুৱেশ্যন নম্বৰ 4, ভাৰতৰ কেন্দ্ৰীয় চৰকাৰৰ সাংবিধানিক মুৰব্বী কোন? এনচাৰ, ৰাষ্ট্ৰপতি। কুৱেশ্যন নম্বৰ 5, ভাৰতীয় সংবিধানক ধৰ্মনিৰপেক্ষ বুলি কিয় কোৱা হয়? এনচাৰ, কাৰণ ই সকলো ধৰ্মক সমান মৰ্যাদা দিয়ে। কুৱেশ্যন নম্বৰ 6, সংবিধানত থকা কোনটো বৈশিষ্ট্যই ভাৰতক গণতান্ত্ৰিক দেশ হিচাপে প্ৰতিষ্ঠা কৰিছে? এনচাৰ হ'ব, নিৰ্বাচিত প্ৰতিনিধিৰ শাসনে ভাৰতক গণতান্ত্ৰিক দেশ হিচাপে প্ৰতিষ্ঠা কৰিছে। কাৰণ ইয়াত ভাৰতবৰ্ষত যিসকল প্ৰতিনিধি থাকে বা যোনে শাসন কৰে তেওঁলোকক পৰোক্ষভাৱে হ'লেও ভাৰতৰ জনসাধাৰণে নিৰ্বাচিত কৰে। কুৱেশ্যন নম্বৰ 7, প্ৰস্তাৱনাত সমাজবাদী শব্দটো কোন সংশোধনীৰ জৰিয়তে সংযোজন কৰা হৈছিল? এনচাৰটো হ'ব 42তম বা 42nd এমেণ্ডমেণ্টৰ জৰিয়তে, অৰ্থাৎ 42তম সংশোধনীৰ জৰিয়তে। কুৱেশ্যন নম্বৰ 8, প্ৰস্তাৱনাত ধৰ্মনিৰপেক্ষ শব্দটো কোন সংশোধনীৰ জৰিয়তে সংযোজন কৰা হৈছিল? এনচাৰ হ'ব 42তম সংশোধনীৰ জৰিয়তে, অৰ্থাৎ 42nd এমেণ্ডমেণ্টৰ জৰিয়তে। কুৱেশ্যন নম্বৰ 9, যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ এটা প্ৰধান বৈশিষ্ট্য কি? এনচাৰ, কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত ক্ষমতাৰ বিভাজন যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ এটা প্ৰধান বৈশিষ্ট্য। কুৱেশ্যন নম্বৰ 10, ভাৰতীয় সংবিধান কেনেধৰণৰ সংবিধান? এনচাৰ, এখন লিখিত সংবিধান। কুৱেশ্যন নম্বৰ 11, সংবিধানৰ ৰক্ষক হিচাপে কোন প্ৰতিষ্ঠানক গণ্য কৰা হয়? এনচাৰ, উচ্চতম ন্যায়ালয়ক, সুপ্ৰিম কোৰ্টক সংবিধানৰ ৰক্ষক বুলি কোৱা হয় বা ৰক্ষা কৱচ বুলিও পৰীক্ষাটো আহিব পাৰে। কুৱেশ্যন নম্বৰ 12, ভাৰতক গণৰাজ্য বুলি কিয় কোৱা হয়? এনচাৰ, কাৰণ ভাৰতৰ ৰাষ্ট্ৰপ্ৰধানজনক নিৰ্বাচিত কৰা হয়। তেওঁ বংশগতভাৱে কোনো ৰজা বা ৰাণী নহয়। কুৱেশ্যন নম্বৰ 13, সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰ বুলিলে কি বুজা? এনচাৰ, জাতি, ধৰ্ম, ভাষা, বৰ্ণ আৰু লিংগ নিৰ্বিশেষে প্ৰতিজন প্ৰাপ্তবয়স্ক নাগৰিকে ভোটদানৰ অধিকাৰ লাভ কৰাকে সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰ বা ইউনিভাৰ্চেল এডাল্ট ফ্ৰেঞ্চাইজ বুলি জনা যায়। কুৱেশ্যন নম্বৰ 14, ভাৰতৰ সাৰ্বভৌমত্ব মানে কি? এনচাৰ, ভাৰত কোনো বিদেশী ৰাষ্ট্ৰৰ অধীন নহয় আৰু ই দেশৰ আভ্যন্তৰীণ আৰু বাহ্যিক সকলো বিষয়ৰ ক্ষেত্ৰত সিদ্ধান্ত ল'ব পৰাকৈ সম্পূৰ্ণ স্বাধীন। কুৱেশ্যন নম্বৰ 15,
ভাৰতীয় সংবিধানক সাধাৰণতে কেনেকুৱা বুলি কোৱা হয়? এনচাৰ, ভাৰতীয় সংবিধানক কঠোৰতা আৰু নমনীয়তাৰ সমন্বয় বুলি কোৱা হয়। ৰিজিডিটি আৰু ফ্লেক্সিবিলিটিৰ সমন্বয় বুলি কয়। ব্লেণ্ড অফ ৰিজিডিটি এণ্ড ফ্লেক্সিবিলিটি। কুৱেশ্যন নম্বৰ 16, ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাই ভাৰতক কি বুলি ঘোষণা কৰিছে? এনচাৰ, প্ৰস্তাৱনাই ভাৰতক সাৰ্বভৌম, সমাজবাদী, ধৰ্মনিৰপেক্ষ, গণতান্ত্ৰিক গণৰাজ্য বুলি। কুৱেশ্যন নম্বৰ 17, মৌলিক কৰ্তব্যসমূহ আদালতৰ দ্বাৰা পোনপটীয়াকৈ বলবৎযোগ্য হয় নে নহয়? ইয়াত কি সুধিছে? মৌলিক কৰ্তব্যৰ কথা সুধিছে। এনচাৰটো হ'ব নহয়, নোৱাৰে। কুৱেশ্যন নম্বৰ 18, ভাৰতীয় সংবিধান কেতিয়া গ্ৰহণ কৰা হৈছিল? কেতিয়া এডপ্ট কৰা হৈছিল সুধিছে। এনচাৰ হ'ব 26 নৱেম্বৰ 1949 চনত, 26 নৱেম্বৰ 1949ত ভাৰতীয় সংবিধানখন গ্ৰহণ কৰা হৈছিল। নেক্সট কুৱেশ্যন, ভাৰতীয় সংবিধান কেতিয়া কাৰ্যকৰী কৰা হৈছিল বা কাৰ্যকৰী হৈছিল? এনচাৰটো হ'ব 26 জানুৱাৰী 1950 চনত, 26 জানুৱাৰী 1950। এই কাৰ্যকৰী কৰাটো বলবৎ কৰা বুলিও আহিব পাৰে অসমত কেতিয়াবা, সেইটো একেটাই হয় এনচাৰ। কুৱেশ্যন নম্বৰ 20, ভাৰতীয় সংবিধানে কি ধৰণৰ নাগৰিকত্বৰ ব্যৱস্থা প্ৰদান কৰিছে বা গ্ৰহণ কৰিছে? এনচাৰটো হ'ব একক নাগৰিকত্ব, ছিংগল চিটিজেনশ্বিপ। ভাৰতত যিজন নাগৰিক থাকিব তেওঁ কেৱল ভাৰতৰহে নাগৰিক হ'ব পাৰিব। তো অন্য দেশৰ যদি নাগৰিকত্ব গ্ৰহণ কৰে বা অন্য দেশৰ নাগৰিকত্ব থাকে তেনে অট'মেটিকেলি তেখেতৰ কি হ'ব? নাগৰিকত্বটো নাইকিয়া হৈ যায় ভাৰতৰ ক্ষেত্ৰত। কুৱেশ্যন নম্বৰ 21, ভাৰতক বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ বুলি কিয় কোৱা হয়? এনচাৰ, সৰ্বাধিক জনসংখ্যাই নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ বাবে ভাৰতক বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ গণতন্ত্ৰ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনা কোনটো শব্দৰে আৰম্ভ হয়? এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন এটা হয়। এনচাৰ, আমি ভাৰতৰ জনগণ, উই দ্য পিপল অফ ইণ্ডিয়া, এই বুলিয়ে প্ৰস্তাৱনাৰ আৰম্ভণিতে। প্ৰস্তাৱনাটো ভাৰতৰ সংবিধানৰ অংগ হয়নে? এনচাৰ, নহয়। প্ৰস্তাৱনাটো ভাৰতৰ মূল অংশটো অংগ নহয়, ই এক্সট্ৰাকৈ দি আছে, অতিৰিক্তকৈ তাত এড কৰা হৈছিলে। সি মূল সংবিধানৰ ভিতৰত নাথাকে। নেক্সট কুৱেশ্যন, ভাৰতৰ সংবিধানত বৰ্তমান কেইটা মৌলিক কৰ্তব্য সন্নিৱিষ্ট কৰা হৈছে? এনচাৰ হৈছে 11। আৰম্ভণিতে 10টা আছিলে, পিছত আকৌ নতুনকৈ এটা এড কৰি এতিয়া বৰ্তমান টোটেল 11টাকৈ মৌলিক কৰ্তব্য বা ফাণ্ডামেণ্টেল ডিউটিছ আছে। ভাৰতত সংসদীয় নে ৰাষ্ট্ৰপতীয় চৰকাৰ আছে? এনচাৰটো হ'ব সংসদীয় চৰকাৰ, পাৰ্লিয়ামেণ্টাৰী ফৰ্ম অফ গভৰ্ণমেণ্ট আছে। নেক্সট কুৱেশ্যন, ভাৰত প্ৰকৃত যুক্তৰাষ্ট্ৰ হয়নে? এনচাৰ, নহয়, ই অৰ্ধ যুক্তৰাষ্ট্ৰীয়। অৰ্ধ যুক্তৰাষ্ট্ৰ অৰ্থাৎ কোৱাচি ফেডাৰেল ছিষ্টেম, ই সম্পূৰ্ণভাৱে যুক্তৰাষ্ট্ৰীয় নহয়। কিহৰ কাৰণে? ভাৰতবৰ্ষত এতিয়া ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ দুয়োটা আছে, যিহেতু কেন্দ্ৰীয় চৰকাৰ কি হয়? অতি শক্তিশালী হয়, সেইকাৰণে। নেক্সট কুৱেশ্যন, নিৰ্দেশাত্মক নীতিৰ ধাৰণাটো ভাৰতে কোন দেশৰ সংবিধানৰ পৰা লৈছে? এনচাৰটো হ'ব আয়াৰলেণ্ডৰ পৰা। কুৱেশ্যন নম্বৰ 28, মৌলিক অধিকাৰৰ ধাৰণাটো ভাৰতে কোন দেশৰ সংবিধানৰ পৰা লৈছে? এনচাৰ, আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা, USA পৰা লৈছে। নেক্সট কুৱেশ্যন, সম্পত্তিৰ অধিকাৰ মৌলিক অধিকাৰ হয়নে? এনচাৰ, নহয়। কুৱেশ্যন নম্বৰ 30, সংবিধানৰ কিমানতম সংশোধনীত ঐক্য আৰু অখণ্ডতা শব্দ দুটা প্ৰস্তাৱনাত অন্তৰ্ভুক্ত কৰা হৈছিলে? ইউনিটি এণ্ড ইণ্টিগ্ৰিটি কোনটো সংশোধনীৰ জৰিয়তে প্ৰস্তাৱনাত অন্তৰ্ভুক্ত কৰা হৈছিলে? এনচাৰটো হৈছে 42তম সংশোধনী, 42nd এমেণ্ডমেণ্টৰ জৰিয়তে।
কুৱেশ্যন নম্বৰ 31 প্ৰস্তাৱনা হ'ল ভাৰতীয় সংবিধানৰ দেশ খালি ঠাই পূৰণ কৰিব দিছে এনসাৰটো হ'ব দৰ্শন ফিলসফি কুৱেশ্যন নম্বৰ 32 প্ৰস্তাৱনা ভাৰতৰ মূল সংবিধানৰ অংশ হয়নে এইটো কুৱেশ্যন ৰিপিট হৈছে এনসাৰটো হ'ব নহয় যদিও ৰিপিট হৈছে সব এৰা থাকে ভিতৰৰ হ'ব প্ৰস্তাৱনাটো কিন্তু কি হৈছে সংবিধানত এড কৰা হৈছে এক্সট্ৰাকৈ ধৰি লোৱা এটা উদাহৰণ স্বৰূপে তোমালোকে কিবা এটা ৰিচাৰ্চ কৰিছা মোবাইলৰ ৰিচাৰ্চ এটা কৰিলা মোবাইলৰ ৰিচাৰ্চ কৰোঁতে সেই ৰিচাৰ্চৰ যিখিনি সা সুবিধা আছে তোমালোকে পাবা সেই প্লেনটো যেনেকৈ আছে তেনেকৈ পাবা কিন্তু তুমি কিবা এটা এক্সট্ৰাকৈ বোলে নহয় ডাটা এটা ৰিচাৰ্চ কৰিলা সেইটো তোমাক এক্সট্ৰাকৈ এড কৰা হৈছে সেই ৰেছপেক্টিভ প্লেনটোৰ ইণ্টাৰনেল সুবিধাখিনি নহয় এইটো এক্সট্ৰাকৈহে দিয়া হৈছে যেনেকৈ ভাৰতবৰ্ষৰ সংবিধানৰ ক্ষেত্ৰতো প্ৰস্তাৱনাটো ভাৰতৰ সংবিধানৰ মূল গাঁথনিৰ অংশ নাছিলে তাক অতিৰিক্তকৈহে তাত যোগ কৰা হৈছিলে সেইকাৰণে সি মূল সংবিধানৰ অংশ নহয় বুলি কোৱা হৈছে বা যদি সংবিধানৰ অংশ বুলি সোধে তেতিয়াও নহয় বুলি আমি উত্তৰ দিব লাগিব নেক্সট কুৱেশ্যন সম্পত্তিৰ অধিকাৰ মৌলিক অধিকাৰ নে আইনগত অধিকাৰ তোমাৰ উত্তৰটো হ'ব সম্পত্তিৰ অধিকাৰটো কি হয় আমাৰ আইনগত অধিকাৰ ই এটা লিগেল ৰাইট হয় মৌলিক অধিকাৰ আগতে আছিলে কিন্তু পিছত এমেণ্ডমেণ্ট যেতিয়া কৰিলে 44th এমেণ্ডমেণ্টৰ জৰিয়তে 44 সংশোধনীৰ জৰিয়তে তেতিয়া ভাৰতবৰ্ষৰ সংবিধানত থকা মৌলিক অধিকাৰ হিচাপে থকা সম্পত্তি অধিকাৰটো আঁতৰাই দিয়া হ'ল গতিকে ই বৰ্তমান এটা অধিকাৰ হয় কিন্তু ই এটা আইনগত অধিকাৰহে মৌলিক অধিকাৰ নহয় কুৱেশ্যন নম্বৰ 34 সাংবিধানিক দায়বদ্ধতা বুলিলে কি বুজা কনষ্টিটিউচনেল অব্লিগেশ্যন মানে কি তাকে লিখিব দিয়া হৈছে তো এনসাৰটো হ'ব সংবিধানৰ দ্বাৰা আৰোপ কৰা কৰ্তব্য বা দায়িত্বক সাংবিধানিক বাধ্যবাধকতা বা দায়বদ্ধতা বোলে কুৱেশ্যন নম্বৰ 35 মৌলিক কৰ্তব্য বুলিলে কি বুজা এনসাৰ ভাৰতীয় সংবিধানৰ মতে নাগৰিকসকলে দেশ আৰু সমাজৰ প্ৰতি পালন কৰিবলগীয়া কিছুমান দায়িত্ব আৰু কৰ্তব্যকে মৌলিক কৰ্তব্য বুলি কোৱা হয় কুৱেশ্যন নম্বৰ 36 কোন অনুচ্ছেদত মৌলিক কৰ্তব্যসমূহ উল্লেখ কৰা হৈছে এনসাৰ অনুচ্ছেদ 51 কত অৰ্থাৎ আৰ্টিকল 51/8 বৰ্তমান ভাৰতীয় সংবিধানত কেইটা মৌলিক কৰ্তব্য আছে দুটা ৰিপিট হৈছে কোৱেশ্যনটো এনসাৰটো হ'ব 11 38 কুৱেশ্যন সংবিধানৰ কোন অধ্যায়ত মৌলিক কৰ্তব্যসমূহ সন্নিৱিষ্ট কৰা হৈছে এনসাৰ 4ৰ্থ অধ্যায়ত 9 কোন সংশোধনীৰ জৰিয়তে মৌলিক কৰ্তব্যসমূহ সংবিধানত সংযোজন কৰা হৈছিল এনসাৰটো হৈছে 42তম সংবিধানিক সংশোধনীৰ জৰিয়তে 1976 চনৰ জৰিয়তে এনসাৰটো হ'ব 42তম সংশোধনী 1976 চন কুৱেশ্যন নম্বৰ 40 মৌলিক কৰ্তব্যৰ ধাৰণাটো কোন দেশৰ সংবিধানৰ পৰা লোৱা হৈছে এনসাৰ সোভিয়েট ৰাছিয়া কুৱেশ্যন নম্বৰ 41 মৌলিক কৰ্তব্যসমূহ আদালতৰ দ্বাৰা পোনপটীয়াকৈ বলবৎ কৰিব পাৰিনে এনসাৰ নোৱাৰি কুৱেশ্যন নম্বৰ 42 কোনটো মৌলিক কৰ্তব্য পৰিৱেশ সংৰক্ষণৰ সৈতে জড়িত প্ৰাকৃতিক পৰিৱেশ সংৰক্ষণ আৰু উন্নত কৰাটো এটা মৌলিক কৰ্তব্য কুৱেশ্যন নম্বৰ 43 কোন সংশোধনীৰ জৰিয়তে একাদশ মৌলিক কৰ্তব্যটো সংযোজন কৰা হৈছিল এনসাৰটো হৈছে 86তম সংবিধানিক সংশোধনী 2002 চনৰ জৰিয়তে এতিয়া আমি আগবাঢ়িছো দীঘল প্ৰশ্ন উত্তৰ বা লং কুৱেশ্যনছলৈ কুৱেশ্যন ভাৰতীয় সংবিধানৰ কেইটামান যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য লিখা এনসাৰ নম্বৰ 1 ক্ষমতাৰ বিভাজন ডিভিজন অফ পাৱাৰ্ছ যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ এটা উল্লেখযোগ্য বৈশিষ্ট্য হৈছে ক্ষমতাৰ বিভাজন ভাৰতীয় সংবিধানত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত ক্ষমতাৰ বিভাজন কৰা হৈছে পইণ্ট নম্বৰ 2 লিখিত আৰু দৃঢ় সংবিধান ৰিটেন এণ্ড ৰিজিড কনষ্টিটিউশ্যন ভাৰতীয় সংবিধান লিখিত আৰু আংশিকভাৱে দৃঢ় সংবিধানৰ কিছুমান বিশেষ বিধান
সংশোধন কৰিবলৈ বিশেষ পদ্ধতি অনুসৰণ কৰিব লগা হয়। পইণ্ট নম্বৰ 3, দ্বৈত বা দুই ধৰণৰ চৰকাৰ, ডুৱেল গভৰ্ণমেণ্ট। ভাৰতত কেন্দ্ৰত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যসমূহত পৃথককৈ ৰাজ্য চৰকাৰৰ ব্যৱস্থা 4, দ্বি-সদনযুক্ত আইনসভা, বাইকেমেৰেল লেজিসলেচাৰ। যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ এটা বৈশিষ্ট্য হৈছে দ্বি-সদনযুক্ত আইনসভা। ভাৰতীয় সংসদ দ্বি-সদনযুক্ত লোকসভা আৰু ৰাজ্যসভা। পইণ্ট নম্বৰ 5, উচ্চতম ন্যায়ালয়ৰ ব্যৱস্থা, প্ৰভিজন অফ দ্য সুপ্ৰিম কোৰ্ট। উচ্চতম ন্যায়ালয়ে সংবিধানৰ অভিভাৱক হিচাপে কাম কৰে আৰু কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত উদ্ভৱ হোৱা সাংবিধানিক বিবাদসমূহ নিষ্পত্তি কৰে। নেক্সট কুৱেশ্যন, ভাৰতীয় সংবিধানৰ যিকোনো 4টা অযুক্তৰাষ্ট্ৰীয় বা একাত্মক বৈশিষ্ট্য লিখা। এই ক্ষেত্ৰত প্ৰথমটো হৈছে এক নাগৰিকত্ব বা একক নাগৰিকত্ব বুলি কোৱা হয়, ছিংগল চিটিজেনশ্বিপ। যুক্তৰাষ্ট্ৰত সচৰাচৰ কি থাকে, দ্বি নাগৰিকত্বৰ ব্যৱস্থা থাকে, কিন্তু ভাৰতৰ সংবিধানে দেশৰ নাগৰিকসকলক দ্বি নাগৰিকত্ব প্ৰদান কৰা নাই। আমাৰ ইয়াত কি হয়, ছিংগল নাগৰিকত্বহে আছে, একক নাগৰিকত্বহে সুবিধা দিছে। পইণ্ট নম্বৰ 2, অংগৰাজ্যৰ মৰ্যাদাৰ অসমতা। এখন ৰাষ্ট্ৰত অংগৰাজ্যবোৰে যি মৰ্যাদা ভোগ কৰে, ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত অংগৰাজ্যসমূহে সেই একে মৰ্যাদা ভোগ কৰিব পৰা নাই। অংগৰাজ্য মিনছ আমাৰ যিবোৰ ৰাজ্যপালক নিযুক্তি। যুক্তৰাষ্ট্ৰীয় বিধান মতে ৰাজ্যৰ মুৰব্বী ৰাজ্যপালগৰাকীক সেই ৰাজ্যৰ জনসাধাৰণে নিৰ্বাচিত কৰিব লাগে। সকলো যুক্তৰাষ্ট্ৰীয় চৰকাৰবোৰত জনসাধাৰণেহে নিৰ্বাচিত কৰে, কিন্তু ভাৰতবৰ্ষৰ ক্ষেত্ৰত এইটো নহয়। কিন্তু ভাৰতত ৰাজ্যপালক ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে। 4, মিশ্ৰ সংবিধান। সাধাৰণতে যুক্তৰাষ্ট্ৰীয় যিখন সংবিধান থাকে সি দৃঢ় বা অনমনীয় হয়, কিন্তু ভাৰতৰ সংবিধান সম্পূৰ্ণৰূপে দৃঢ় নহয়। ইয়াত কঠোৰতা আৰু নমনীয়তাৰ সংমিশ্ৰণ দেখা যায়। নেক্সট পইণ্ট নম্বৰ 5, জৰুৰীকালীন ক্ষমতা, ইমাৰ্জেঞ্চি যিটো পাৱাৰ্ছ দিছে, ৰাষ্ট্ৰপতিক প্ৰদান কৰা জৰুৰীকালীন ক্ষমতা প্ৰয়োগে ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাক একাত্মক ৰূপ প্ৰদান কৰিব পাৰে। নেক্সট কুৱেশ্যন, ভাৰতীয় সংবিধানৰ প্ৰকৃতি ব্যাখ্যা কৰা। ভাৰত হৈছে পৃথিৱীৰ বৃহত্তম গণতান্ত্ৰিক ৰাষ্ট্ৰ। ইয়াৰ সংবিধানৰ প্ৰকৃতিসমূহ তলত উল্লেখ কৰা হ'ল। নম্বৰ 1, লিখিত সংবিধান। ভাৰতীয় সংবিধান এখন লিখিত সংবিধান বা লিখিত দলিল বুলি কোৱা হয়। ই এখন সাৰ্বভৌম ৰাষ্ট্ৰৰ বাবে পৃথিৱীৰ বৃহত্তম বা পৃথিৱীৰ ভিতৰত আটাইতকৈ দীঘল লিখিত সংবিধান। পইণ্ট নম্বৰ 2, আংশিকভাৱে কঠিন আৰু আংশিকভাৱে নমনীয়। কিছুমান বিষয় সাধাৰণ সংখ্যাগৰিষ্ঠতাৰে আৰু আন কিছুমান বিষয় বিশেষ সংখ্যাগৰিষ্ঠতা বা ৰাজ্যসমূহৰ অনুমোদনৰ দ্বাৰাহে সংশোধন কৰিব পৰা যায়। সেয়েহে ভাৰতীয় সংবিধান সম্পূৰ্ণৰূপে কঠিনো নহয় আৰু সম্পূৰ্ণৰূপে নমনীয়ও নহয়। পইণ্ট নম্বৰ 3, এককেন্দ্ৰিক বৈশিষ্ট্যযুক্ত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা। ভাৰতত যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থা আছে, য'ত কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ মাজত ক্ষমতাৰ বিভাজন কৰা হৈছে, কিন্তু জৰুৰীকালীন অৱস্থাত কেন্দ্ৰীয় চৰকাৰৰ ক্ষমতা বৃদ্ধি পায়, যাৰ ফলত সংবিধানত এককেন্দ্ৰিক বৈশিষ্ট্য পৰিলক্ষিত হয়। পইণ্ট নম্বৰ 4, সংসদীয় শাসন ব্যৱস্থা। ভাৰতে ব্ৰিটিছ আৰ্হিৰ ওপৰত ভিত্তি কৰি সংসদীয় শাসন ব্যৱস্থা অনুসৰণ কৰে। ইয়াত প্ৰধানমন্ত্ৰী হৈছে প্ৰকৃত কাৰ্যপালিকা, আনহাতে ৰাষ্ট্ৰপতি হৈছে সাংবিধানিক মুৰব্বী আৰু তেওঁক নামমাত্ৰ কাৰ্যপালিকা বুলিও জনা যায়। সাৰ্বভৌম, সমাজবাদী, ধৰ্মনিৰপেক্ষ, গণতান্ত্ৰিক গণৰাজ্য।
এই আদৰ্শসমূহ সংবিধানৰ প্ৰস্তাৱনাত উল্লেখ আছে। ভাৰত নিজৰ আভ্যন্তৰীণ আৰু বৈদেশিক বিষয়ত স্বাধীন। সমাজবাদী শব্দটোৰ অৰ্থটো হৈছে ৰাষ্ট্ৰই বৈষম্য হ্ৰাস কৰি সামাজিক ন্যায় প্ৰতিষ্ঠাৰ লক্ষ্য ৰাখে। ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰই সকলো ধৰ্মক সমান মৰ্যাদা প্ৰদান কৰে, অৰ্থাৎ ভাৰতত কোনো ৰাজধৰ্ম নাই বা মুখ্য ধৰ্ম নহয়। গণতান্ত্ৰিক সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰৰ জৰিয়তে জনসাধাৰণে চৰকাৰ নিৰ্বাচন কৰে। গণৰাজ্য অৰ্থাৎ ৰাষ্ট্ৰৰ মুৰব্বী অৰ্থাৎ ৰাষ্ট্ৰপতিজন নিৰ্বাচিত হয়, বংশানুক্ৰমে তেওঁ ৰাষ্ট্ৰপতি পদ লাভ নকৰে। নেক্সট পইণ্ট, সংবিধানৰ সৰ্বোচ্চতা। সংবিধান হৈছে দেশৰ সৰ্বোচ্চ আইন। সকলো আইন আৰু চৰকাৰী কাৰ্যকলাপ সংবিধানৰ সৈতে সামঞ্জস্যপূৰ্ণ হ'ব লাগিব। পইণ্ট নম্বৰ 7, স্বাধীন ন্যায়পালিকা, ইণ্ডিপেণ্ডেণ্ট জুডিচিয়াৰী। ন্যায়পালিকা কাৰ্যপালিকা আৰু বিধানমণ্ডলৰ পৰা স্বাধীন। ন্যায়পালিকা ন্যায়িক পুনৰীক্ষণৰ জৰিয়তে ই সংবিধান আৰু মৌলিক অধিকাৰসমূহ সুৰক্ষা কৰে। পইণ্ট নম্বৰ 8, মৌলিক অধিকাৰ আৰু নিৰ্দেশাত্মক নীতি, ফাণ্ডামেণ্টেল ৰাইটছ এণ্ড ডাইৰেক্টিভ প্ৰিন্সিপলছ। মৌলিক অধিকাৰসমূহে নাগৰিকসকলক অত্যাৱশ্যকীয় স্বাধীনতাৰ নিশ্চয়তা প্ৰদান কৰে। নিৰ্দেশাত্মক নীতিসমূহে সামাজিক আৰু অৰ্থনৈতিক কল্যাণৰ ক্ষেত্ৰত চৰকাৰক দিশ নিৰ্দেশনা দিয়ে। পইণ্ট নম্বৰ 9, একক নাগৰিকত্ব, ছিংগল চিটিজেনশ্বিপ। ভাৰতত সকলো নাগৰিকৰ বাবে কেৱল একক নাগৰিকত্বৰ ব্যৱস্থা আছে। যদি কোনো ভাৰতীয়ই অন্য দেশৰ নাগৰিকত্ব গ্ৰহণ কৰে তেন্তে তেওঁ ভাৰতৰ নাগৰিকত্ব হেৰুৱাবলগীয়া হয়। পইণ্ট নম্বৰ 10, সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰ, ইউনিভাৰ্চেল এডাল্ট ফ্ৰেঞ্চাইজ। 18 বছৰ হোৱা প্ৰতিজন ভাৰতীয়ই জাতি, ধৰ্ম, ভাষা, বৰ্ণ, লিংগ নিৰ্বিশেষে আইনগত যোগ্যতাৰ চৰ্ত সাপেক্ষে ভোটদানৰ অধিকাৰ লাভ কৰে। ইয়াকে সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰ বুলি কোৱা হয়। তোমালোকৰ এক্সট্ৰাকৈ সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰ উল্লেখ কি বুজা তেনেকৈও কুৱেশ্যনটো আহিব পাৰে। ই এটা খুবেই ইম্পৰ্টেণ্ট টপিক হয়। কুৱেশ্যন নম্বৰ 47, ভাৰতৰ সংবিধানত থকা মৌলিক কৰ্তব্যসমূহ উল্লেখ কৰা। এনচাৰ, ভাৰতীয় সংবিধানৰ অনুচ্ছেদ 51A নাগৰিকসকলৰ মৌলিক কৰ্তব্যসমূহ উল্লেখ কৰা হৈছে। বৰ্তমান মুঠ 11টা মৌলিক কৰ্তব্য আছে, সেইবোৰ তলত উল্লেখ কৰা হ'ল। পইণ্ট নম্বৰ 1, সংবিধান, ৰাষ্ট্ৰীয় পতাকা আৰু ৰাষ্ট্ৰীয় সংগীতক সন্মান কৰা। পইণ্ট নম্বৰ 2, স্বাধীনতা সংগ্ৰামৰ মহান আদৰ্শসমূহ অনুসৰণ কৰা। পইণ্ট নম্বৰ 3, ভাৰতৰ সাৰ্বভৌমত্ব, ঐক্য আৰু অখণ্ডতা ৰক্ষা কৰা। পইণ্ট নম্বৰ 4, দেশক ৰক্ষা কৰা আৰু প্ৰয়োজন হ'লে ৰাষ্ট্ৰীয় সেৱা আগবঢ়োৱা। পইণ্ট নম্বৰ 5, সকলো ভাৰতীয়ৰ মাজত ভাতৃত্ববোধ আৰু সম্প্ৰীতি বৃদ্ধি কৰা আৰু নাৰীৰ মৰ্যাদা হানিকৰ প্ৰথা পৰিত্যাগ কৰা। পইণ্ট নম্বৰ 6, ভাৰতৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ কৰা। নম্বৰ 7, প্ৰাকৃতিক পৰিৱেশ সংৰক্ষণ আৰু উন্নত কৰা আৰু জীৱ-জন্তুৰ প্ৰতি দয়া দেখুওৱা। নম্বৰ 8, বৈজ্ঞানিক মানসিকতা, মানৱতাবাদ আৰু অনুসন্ধান তথা সংস্কাৰৰ মনোভাৱ বিকশিত কৰা। পইণ্ট নম্বৰ 9, ৰাজহুৱা সম্পত্তি ৰক্ষা কৰা আৰু হিংসা পৰিহাৰ কৰা। পইণ্ট নম্বৰ 10, ব্যক্তিগত আৰু সামূহিক সকলো কামতে উৎকৰ্ষ সাধনৰ বাবে চেষ্টা কৰা। আৰু পইণ্ট নম্বৰ 11, 6 পৰা 14 বছৰ বয়সৰ শিশুক শিক্ষা লাভৰ সুযোগ প্ৰদান। নেক্সট কুৱেশ্যন, মৌলিক কৰ্তব্যৰ গুৰুত্ব আলোচনা কৰা। ইম্পৰ্টেঞ্চ অফ ফাণ্ডামেণ্টেল ডিউটিজ। এনচাৰ, মৌলিক কৰ্তব্যসমূহ যদিও বাধ্যতামূলক নহয় তথাপি ইয়াৰ যথেষ্ট গুৰুত্বতা আছে। সেইবোৰ তলত উল্লেখ কৰা হ'ল।
নম্বৰ 1 ই নাগৰিকৰ দায়িত্ববোধ বৃদ্ধি কৰে It increases the sense of responsibility among citizens. Point number 2 ই ৰাষ্ট্ৰীয় ঐক্য আৰু অখণ্ডতা শক্তিশালী কৰে It strengthens national unity and integrity. Point number 3 মৌলিক কৰ্তব্যই সংবিধান আৰু ৰাষ্ট্ৰীয় প্ৰতীকৰ প্ৰতি সন্মানৰ ভাৱ জগাই তোলে Point number 4 পৰিৱেশ সংৰক্ষণ আৰু প্ৰাকৃতিক সম্পদৰ সুৰক্ষাৰ ক্ষেত্ৰত ই সহায় কৰে 5 দেশৰ উন্নতি আৰু সামাজিক সম্প্ৰীতি বৃদ্ধিত সহায় কৰে দে হেল্প গতিকে ৰাষ্ট্ৰ এখনত বিশেষকৈ গণতান্ত্ৰিক ৰাষ্ট্ৰত মৌলিক কৰ্তব্যসমূহৰ যথেষ্ট গুৰুত্বতা আছে therefore ইয়াতে এই চেপ্টাৰটো কমপ্লিট হৈছে ইয়াৰ পাছৰ ভিডিঅ'ত বাকি থকা চেপ্টাৰসমূহৰ এনেদৰে শৰ্ট কোৱেশ্চনছ লং কোৱেশ্চনছ সকলোবোৰ দিয়া হ'ব ভিডিঅ'টো ভাল লাগিলে লাইক কমেন্ট শ্বেয়াৰ কৰি দিব চেনেলটো যদি প্ৰথমবাৰ আহিছে তেনে সাবস্ক্ৰাইব কৰি দিব